এটা কন্ডিশনৰ বিষয়ে আমি আপোনালোকৰ ওচৰত ডিসকাস কৰিব বিচাৰিছো যাক আমি এডহেচিভ কেপচুলাইটিছ বা ফ্ৰজেন শোল্ডাৰ বুলি পেলাই গম পাওঁ একচুয়ালি এডহেচিভ কেপচুলাইটিছ বা ফ্ৰজেন শোল্ডাৰটো মেলৰ তুলনাত ফিমেলত বেছিকৈ দেখি পোৱা যায় আৰু এজ হৈছে লাইক 40 পৰা 60 এজৰ ভিতৰৰ মহিলাসকলৰ অলপ বেছিকৈ দেখি পোৱা যায় একচুয়ালি এডহেচিভ কেপচুলাইটিছটো হয় কি হেতু আজি আমি আপোনালোকৰ লগত ডিসকাস কৰিব বিচাৰিছো আৰু যেটো শোল্ডাৰ জইন্ট আছে শোল্ডাৰ জইন্টত এটা কেপচুল থাকে যেটো আমাৰ জইন্টটোক সাৰাউন্ড কৰি পেলাই থাকে সেই জইন্টটো যিকোনো এটা কন্ডিশনৰ কাৰণে কেপচুলটো ফুলি যায় ইনফ্লামেশন হয় একচুয়ালি হৈ যোৱাৰ ফলত আমাৰ এক্সট্ৰিমলি পেইন হয় আৰু মূৰৰ ওপৰলৈকে হাতখন উঠাব লগা যিমানবোৰ কাম আছে সেইবিলাক কামত আমাৰ ৰেষ্ট্ৰিকশনছ আহি পৰে ইভেন ৰেষ্টত থাকিলেও পেইনটো বাঢ়িব গ্ৰেজুৱেলি যেটো আপোনাৰ ষ্টিফনেস আছে হেতু আপোনাৰ বাঢ়িব যদি আপুনি ৱাক কৰে নৰ্মাল ৱাক কৰিলে আমাৰ নৰ্মালি যেটো হ্যান্ড সুইং হয় সেই সুইংটো ৰেষ্ট্ৰিকশনছ আহি পৰিব এই যেটো কন্ডিশন হয় এই কন্ডিশনটো কিহৰ কাৰণে হয় কজেছটো কি হেতুৰ একচুয়ালি ইডিওপেথিক হয় দ্যাট মিন্স এটোৰ কোনো এনেকুৱা কোনো ব্যাকটেৰিয়া ভাইৰাছ বা এনেকুৱা কোনো স্পেসিফিক কন্ডিশনছ নাই যেটোৰ কাৰণে আপোনাৰ ফ্ৰজেন শোল্ডাৰ হ'ব পাৰে কিন্তু এনেকুৱা কিছুমান কন্ডিশনছ যাৰ কাৰণে যদি আপোনাৰ ডায়াবেটিস মেলিটাছ আছে দেন এটোৰ কাৰণে অলপ বেছি হ'ব পাৰে সাৰ্জাৰী হৈছে মানে সাৰ্জাৰীৰ কাৰণে আপোনাৰ বহুত দিনৰ কাৰণে হাতখন এটা পজিচনতে ইমোবিলাইজ কৰি থৈ দিব লগা হৈছিল হেতুৰ কাৰণে হ'ব পাৰে আৰু যদি আপোনাৰ ষ্ট্ৰোক হৈছিল ষ্ট্ৰোকৰ ক্ষেত্ৰতো আমাৰ বহুত দিনৰ কাৰণে বহুত মানছৰ কাৰণে আমাৰ শোল্ডাৰ জইন্টটো মুভমেন্ট ৰেস্ট্ৰিক্টেড হৈ যদি থাকে এইবিলাক কন্ডিশনৰ কাৰণে আমাৰ ফ্ৰজেন শোল্ডাৰটো হ'ব পাৰে আপোনাৰ যদি এনেকুৱা ধৰণৰ সিম্পটমছ বা এনেকুৱা প্ৰবলেম আপোনালোকে ফেস কৰি আছে তেতিয়াহলে আপোনালোকে আমাৰ ক্লিনিক ভিজিট কৰিব পাৰে আৰু যদি আপোনালোকে এপইন্টমেন্ট ল'ব বিচাৰিছে বা অনলাইন কনসালটেশন ল'ব বিচাৰিছে তেতিয়াহলে তলত দিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ